নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, সিম নোহোৱাকৈ মোবাইলত চলিব ইণ্টাৰনেট, চলিব ভিডিঅ'। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নতুন পদ্ধতিত দেশত আনিব কেন্দ্ৰীয় চৰকাৰে। ডাইৰেক্ট টু মোবাইল টেকনলজি আহি আছে ভাৰতত। মোবাইলৰ গ্ৰাহকে সিম নোহোৱাকৈ লাভ কৰিব ইণ্টাৰনেট, সিম নোহোৱাকৈ কৰিব পাৰিব ভিডিঅ' ষ্ট্ৰিমিং। মোবাইলৰ গ্ৰাহকে স্মাৰ্টফোনত চাব পাৰিব লাইভ টিভি চেনেল। ডাইৰেক্ট টু মোবাইল টেকনলজিৰ জৰিয়তে হ'ব এয়া সম্ভৱ। নাম দিয়া হৈছে D2M টেকনলজি, অৰ্থাৎ ডাইৰেক্ট টু মোবাইল টেকনলজি। বৰ্তমান কেইবাখনো চহৰত চলি আছে পৰীক্ষা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তানৰ ভূমিত ইৰাণৰ বিধ্বংসী আক্ৰমণ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মিছাইল ড্ৰোনেৰে ধাৰাবাহিক আক্ৰমণ ইৰাণৰ আক্ৰমণত নিহত পাকিস্তানৰ দুটিকৈ শিশু। পাকিস্তানৰ বলুচিস্তানৰ বিদ্ৰোহীৰ ঘাটিত আক্ৰমণ। জয়ছ অল অদলৰ ঠিকনা টাৰ্গেট কৰিছে ইৰাণে। বিদ্ৰোহী সংগঠনটোৰ মুখ্য কাৰ্যালয়তো এয়াৰ ষ্ট্ৰাইক। ইৰাণ সেনাৰ ওপৰত গোপনে আক্ৰমণ চলাইছিল পাকিস্তানৰ বিদ্ৰোহীয়ে। তাৰে প্ৰত্যুত্তৰত উৰে নিশা আক্ৰমণ চলালে ইৰাণ সেনাই। ইৰাণৰ আক্ৰমণত পাকিস্তান চৰকাৰৰ কঁপনি। এই মুহূৰ্তত জনাবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। এই আক্ৰমণৰ পিছতে ইৰাণক ভাবুকি দিলে পাকিস্তানে। পাকিস্তানৰ ভূমিত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে পাকিস্তান। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মন্দিৰৰ পৰাই আৰম্ভ বিজেপিৰ ৰাজনীতি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰম্ভ কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ যোগী আদিত্যনাথৰ। মন্দিৰৰ দেৱালত পদুম অংকন কৰি আদিত্যনাথে লিখিলে আকৌ এবাৰ মোদী চৰকাৰ, এইবাৰ বিজেপি 400 পাৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, হাৰ কপোৱা যাৰ নামিব ৰাজ্যত। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰায় 8 ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হ'ব পাৰা স্তম্ভ। বংগোপসাগৰত হোৱা চাপৰ ফলত আহি আছে ধুমুহা বৰষুণ। এই মুহূৰ্তত জনাবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত হ'ব শিলাবৃষ্টি। উজনি নামনিত বৰষুণৰ সমান্তৰালকৈ নামিব ঘন কুঁৱলী। কেইবাখনো জিলাত বিজুলী ঢেৰেকণৰ সম্ভাৱনা। মধ্যমীয়া গতিবেগেৰে আহি আছে ধুমুহা। বৰদাৰাত অৱস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী। অহা 48 ঘণ্টালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সলনি হ'ব বতৰ। অসমৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত নামিব প্ৰচণ্ড শীত। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, সামৰিক শক্তিৰে বিশ্বৰ ভিতৰত 4ৰ্থ শক্তিশালী ৰাষ্ট্ৰ হৈছে ভাৰত। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গ্লোবেল ফায়াৰ পাৱাৰ 2024ৰ প্ৰতিবেদনত এই তথ্য। 2024 বৰ্ষৰ বিশ্বৰ সামৰিক শক্তিধৰ ৰাষ্ট্ৰৰ তালিকা প্ৰকাশ। আটাইতকৈ শক্তিশালী দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। সামৰিক শক্তিৰ তালিকাৰ 2য় স্থানত ৰাছিয়া, 3য় স্থানত আছে চীন, তাৰ পিছত আছে ভাৰত। ভাৰতৰ পিছত 5ম স্থানত আছে দক্ষিণ কোৰিয়া, আৰু 6ৰ্থ স্থানত আছে ব্ৰিটেইন, আৰু 7ম স্থানত আছে জাপান। সামৰিক শক্তিৰ তালিকাৰ 8ম স্থানত আছে তুৰ্কী, 9ম স্থানত আছে পাকিস্তান, আৰু 10ম স্থানত আছে ইটালী। তালিকা মতে সামৰিক শক্তিৰ পৰা আটাইতকৈ কম শক্তিশালী ৰাষ্ট্ৰ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান। 145খন দেশৰ সামৰিক শক্তিৰ ওপৰত দৃষ্টি ৰাখে গ্লোবেল ফায়াৰ পাৱাৰে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য নিত্য পাবলৈ আমাৰ ফেচবুকৰ পেজটো ফলো আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।